নমস্কাৰ পোনপ্ৰথমে আমি কনকলতা মহিলা সংগঠনৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে সমাজত প্ৰচলিত কিছুমান কুসংস্কাৰ, অন্ধবিশ্বাস আৰু সামাজিক ব্যাধিবিলাক দূৰ কৰাৰ উদ্দেশ্যে আমি ঠায়ে ঠায়ে বাতনত প্ৰচলন কৰাৰ উপৰিও প্ৰদৰ্শন কৰিছোঁ আৰু তাৰ উপৰিও আমি বাগান এলেকাবিলাকত গৈ আমি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে আজি আমি গাঁও অঞ্চলৰ ভিতৰুৱা এলেকাবিলাকত আমি আজি আহি উপস্থিত হৈছোঁহি, কাৰণ গাঁও অঞ্চলৰ ভিতৰুৱা এলেকাত দেখা গৈছে মাদক দ্ৰব্য আৰু বাল্য বিবাহৰ হেৰিটো অলপ বেছি হৈছে, মানে প্ৰকোপটো অলপ বেছি হৈছে। গতিকে আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ ৰাইজক সজাগতা অনা, আৰু আমি আগন্তুক দিনবিলাকতো আমি এনেকৈ স্কুল কলেজত গৈ আমাৰ উঠি অহা নতুন প্ৰজন্ম আমি সজাগতা অনাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু কাৰণ তেওঁলোকৰ আপোনালোকে নিজেই গম পাইছে যে উঠি অহা নতুন প্ৰজন্মৰ এটা তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ জীৱন প্ৰণালী, তেওঁলোকৰ জীৱন পদ্ধতিটো কেনেকৈ সিহঁতৰ এটা কেনেকুৱা ষ্টেজত গুচি গৈছে, যিটো নেকি আমাৰ অসমৰ কাৰণে, আমাৰ সমাজৰ কাৰণে আৰু তেওঁলোকৰ নিজৰ কাৰণেও এটা মাৰাত্মক ৰূপ, ভয়ানক ৰূপ ধাৰণ কৰিছে। গতিকে আমি সকলোৱে আপোনালোকৰ ওচৰত সহায় সহযোগিতা বিচাৰিছোঁ। আপোনালোকে যাতে আমাক এনেকৈ সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ নিষ্ঠা সহকাৰে আমাক কাম কৰি যাবলৈ যেন আপোনালোকে আশীৰ্বাদ প্ৰদান কৰে। ধন্যবাদ। হয়, আমি আমাৰ দ্বিতীয়টো পদক্ষেপ এইটোৱে আছিলে, আমি স্কুল কলেজবিলাকত গৈ এই বস্তুটোৰ কাৰণে আমি সজাগতা আনিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। কাৰণ আপোনালোকে নিশ্চয় গম পাইছে যে অকল আমি ষ্টুডেণ্টৰ, আমি ল'ৰা ছোৱালীক মোবাইলৰ ওপৰত আমি অকল তেহেঁতক দুখিলে নহ'ব, আমি সিহঁতক দুখিলে নহ'ব, আমাৰ প্ৰথম আমি দুখিব লাগিব অভিভাৱকসকলক। কাৰণ আমাৰ অভিভাৱকসকলেও চাব লাগিব যে আমাৰ ল'ৰা ছোৱালীয়ে প্ৰকৃততে কি চাইছে, কোনটো মানে মোবাইলৰ পৰা কোনটো লৈছে, ভাল লৈছে নে বেয়া লৈছে। গতিকে সেই বস্তুটো আমি নিজে তেওঁলোকক অভিভাৱকসকলকো আমি সজাগ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু গতিকে আমি এইটোৰ ওপৰতো আমি ভাবিছোঁ যে আমি স্কুল কলেজত গৈ এইটো কাৰণে আমি সজাগতা সভাৰ প্ৰয়াস কৰিছোঁ, সজাগতা সভা পাতিবৰ কাৰণে। শিৱসাগৰ জিলাৰ সোণামুখ গাঁও পঞ্চায়তৰ অধীনৰ 1 নং চিন্তামণি গড়ৰ পশু চিকিৎসালয় প্ৰাংগণত কনকলতা মহিলা সংগঠনৰ উদ্যোগত বাল্য বিবাহ, আপোনাৰ নাৰী নিৰ্যাতন, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত যিখন সজাগতা সভা অনুষ্ঠিত হৈছিলে, এই সভাখন অত্যন্ত সময়োপযোগী বুলি মই ভাবোঁ। যিহেতু বৰ্তমান সমাজত বাল্য বিবাহে হওক, আপোনাৰ নাৰী নিৰ্যাতন হওক, শিশু শ্ৰমিক হওক বা মাদক দ্ৰব্যৰ যি অবাধ প্ৰচলন, এই প্ৰচলনৰ ক্ষেত্ৰত সমাজসমূহত আপোনাৰ ব্যাপক এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ অসামাজিক যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে, তাৰ কাৰণে এই সংগঠনটোৱে যি পদক্ষেপ লৈছে, তাৰ কাৰণে সঁচাকৈ তেওঁলোকক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনতো তেওঁলোকে যাতে এনেকুৱা ধৰণৰ প্ৰগ্ৰেমসমূহ বিভিন্ন অঞ্চলত গ্ৰহণ কৰে আৰু এই সামাজিক ব্যাধিসমূহ সমাজৰ পৰা আঁতৰ কৰাৰ ক্ষেত্ৰত যে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখে, তাৰ কাৰণে তেওঁলোকক আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ।